পুনৰ উন্মোচিত হৈছে স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ। এইবাৰ পৰ্যাপ্ত চিকিৎসাৰ অভাৱত মৃত্যু হৈছে এটি 8 বছৰীয়া শিশুৰ। বৰপেটা জিলাৰ খোলাবান্ধা গাঁৱত সংঘটিত হৈছে এই ঘটনা। গাঁওখনৰ কিতাপ আলীৰ 8 বছৰীয়া পুত্ৰ আৰিফ আলীৰ মৃত্যু হয় চিকিৎসাৰ অভাৱত। 4 দিন ধৰি জ্বৰত আক্ৰান্ত হোৱাৰ ওচৰৰ ফাৰ্মেচীৰ পৰা ঔষধ নি খুৱাইছিল। আৰোগ্য নোহোৱাত বুধবাৰে আলুপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আনে। শিশুটিৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে GMCHলৈ ৰেফাৰ কৰে। শিশুটিক নাৱেৰে নদী পাৰ কৰি নগৰবেৰালৈ আনোতেই লাগে প্ৰায় 2 ঘণ্টা সময়। মুমূৰ্ষু অৱস্থাত শিশুটিক নগৰবেৰাৰ মাল্টি স্পেচিয়েলিষ্ট চিকিৎসালয়লৈ নিয়ে। যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। মাত্ৰ 1 কিলোমিটাৰ নদীপথ আহোঁতে প্ৰায় 2 ঘণ্টা সময় লগাৰ বাবে শিশুটিৰ মৃত্যু হয়। সময়োপযোগী চিকিৎসা প্ৰদান কৰিব নোৱাৰাত শিশুটিৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। জলজলি নদীৰ ওপৰত দলং নথকা আৰু বাৰিষাৰ সময়ত ৰোগীক তাৎক্ষণিকভাৱে পাৰ কৰিবলৈ বিশেষ ব্যৱস্থা নথকাৰ বাবে এটি কৰুণ ঘটনা সংঘটিত হয়। শীঘ্ৰে জলজলি নদীৰ ওপৰত দলং নিৰ্মাণ কৰাৰ দাবী ৰাইজৰ। ৰোগী পাৰ হ'বলৈ বোট এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্যমন্ত্ৰীগৰাকীক আহ্বান জনায়। আৰিফ আলী আপোনাৰ অলপ জ্বৰ আহিছিলে। জ্বৰ হোৱাৰ পিছত আপোনাৰ 10টামান বজাত আপোনাৰ আলুপতি স্বাস্থ্য ক্ষুদ্ৰ কেন্দ্ৰত লৈ গ'লোঁ। লৈ যোৱাৰ পিছত ডাক্তৰে আধা ঘণ্টামান ট্ৰিটমেণ্ট কৰিলে। ট্ৰিটমেণ্ট কৰাৰ পিছত ডাক্তৰে ক'লে আমাৰ ইয়াতে নহ'ব, নগৰবেৰা প্ৰাইভেটত তুলিলোঁ। পিছত তাৰ পৰা ৰেফাৰ কৰিলে। লৈ যোৱাৰ পিছত আপোনাৰ নগৰবেৰা যিটো পাৰঘাট আছে তাতে যাই ইমান অলপ লেট হ'ল। লেট হোৱাৰ পিছত আপোনাৰ দুটা নাও পাৰ হ'ব লাগে। 2টা নাও পাৰ হ'ব গ'লে 1 ঘণ্টা টাইম লাগে। 1 ঘণ্টা টাইম লাগে আৰু তো আপোনাৰ নাই দি যাব লাগে আৰু আধা ঘণ্টামান। এই আধা ঘণ্টামান যোৱাৰ পিছত আপোনাৰ নগৰবেৰা যেতিয়া মেডিকেলত উঠালোঁ, ডাক্তৰে মৃত বুলি ঘোষণা কৰি দিলে। যদি আপোনাৰ নগৰবেৰা যদি নদীটোল ব্ৰিজ থাকিলেহেঁতেন আমাৰ বাতিজাৰখান মৃত বুলি ঘোষণা কৰিব নোৱাৰিলেহেঁতেন। মূল কাৰণটো হ'ল আপোনাৰ নৌকাত যদি ব্ৰিজ থাকিলেহেঁতেন আমাৰ বাতিজাৰটো নমৰিলেহেঁতেন। কাৰণ আপোনাৰ 5 মিনিটত আমি আমাৰ ব্ৰিজখন পাৰ হ'ব পাৰিলেহেঁতেন। যাতে চৰকাৰক আমি এটাই অনুৰোধ জনাওঁ যাতে এই ব্ৰিজখন যাতে অতি সোনকালে দি দিয়ে। আপোনাৰ ঘৰটো ক'ত? আমাৰ ঘৰ খোলাবান্ধা। এই ঘটনাটো কালি ৰাতিপুৱাৰ পৰা মানে মোৰ ভাতিজা এটা আৰিফ আলী নাম, মানে তাৰ অলপ জ্বৰত মানে দুপৰীয়া 12টা মান বজাত PHCত লৈ গ'লোঁ। PHCৰ পৰা ক'লে আমাৰ ইয়াতে নহ'ব, নগৰবেৰালৈ।